Islamic Conference. Tyson Hussain, welcome. Sanjay Shaikari, welcome. ABM Zindabad. ABM Zindabad. ABM long live. Tyson Hussain Zindabad. Tyson Hussain Zindabad. ABM Zindabad. ABM long live. Islamic Conference. Islamic Conference. ABM long live. Sanjay Shaikari Zindabad. Tyson Hussain, welcome. ABM long live. ABM long live. Tyson Hussain Zindabad. Zindabad, Zindabad. Tyson Hussain, welcome. Welcome, welcome. Tyson Hussain Zindabad. Zindabad, Zindabad. Sanjay Shaikari Zindabad. ABM long live. ABM long live. ABM Zindabad. সকলে থিয় হোৱা অলপ সময় কাৰণে আমাৰ নেতা দাসক নবহাল আছে সকলোৱে থিয় থাকিব হা ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছেহি সভাপতি সঞ্চালক ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি টাইছন হুছেইন আৰু বিশেষকৈ আমাৰ মহবুব ডাঙৰীয়াক আমি মঞ্চত মাতিছোঁ তেখেতে আমাৰ মঞ্চত আহি নিজৰ আসন গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ সকলোৱে বহি লোৱা আগফালে আগুৱাই আহা আগফালে বহুত ঠাই আছে গতিকে আৰু বিশেষকৈ অনুৰোধ জনাইছোঁ আমাৰ ভলণ্টিয়াৰসকলে নিজে অলপ নিজৰ দায়িত্ব বহুত আহক গেটত গেদাৰিং নকৰি অনুগ্ৰহ কৰি আমাৰ আগফালে ঠাই আছে যথেষ্ট চেয়াৰ আছে নিজৰ আসন গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু বিশেষকৈ আমি ইছলামিক কনফাৰেন্সৰ অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা সকলো ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে আহক আগুৱাই আহক আৰু ৰাস্তা বজাৰত যিসকল মানুহ এতিয়া থিয় হৈ আছে তেখেতসকলক আমি অনুৰোধ খেলপথাৰত অনুষ্ঠিত ইছলামিক কনফাৰেন্সৰ আলোচনা চক্ৰ সন্মানীয় সঞ্চালক ডাঙৰীয়া এই অনুষ্ঠানত উপস্থিত থকা আমাৰ আটাইৰে পৰিচিত হৰিচিঙা পৰিষদীয় সমষ্টিৰ সন্মানীয় MCLA মাননীয় সঞ্জয় স্বৰ্গীয়াৰী ডাঙৰীয়া উপস্থিত আমচুৰ সন্মানীয় উপসভাপতি আব্দুৰ ৰহমান বিশ্বাস ডাঙৰীয়া উপস্থিত ইছলামিক কনফাৰেন্স পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি সম্পাদক প্ৰমুখ্যে কৰি বিষয়ববীয়াসকল ইয়াৰ উপস্থিত থকা খেৰগাঁও জিলা ABMৰ সন্মানীয় সভাপতি কে আদি কৰি সন্মানীয় বিষয়ববীয়াসকল ইয়াৰ উপস্থিত থকা আমাৰ ABMৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় প্ৰচাৰ সম্পাদক আবুল কালাম আজাদ ডাঙৰীয়াকে আদি কৰি ABMৰ সৰ্বস্তৰৰ সন্মানীয় বিষয়ববীয়াসকল এই অনুষ্ঠানত উপস্থিত থকা এই অঞ্চলৰ শ্ৰদ্ধা ৰাইজ আলিম সমাজ আই মাতৃসকল কণ ছাত্ৰ ছাত্ৰীসকল সন্মানীয় সাংবাদিক বন্ধুসকল আটাইকে মই ABMৰ কেন্দ্ৰীয় সমিতিৰ মজিয়াৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আপোনালোকে যে ইছলামিক কনফাৰেন্সৰ যি কাৰ্যসূচী ইয়াত অনুষ্ঠিত কৰিছে এই কাৰ্যসূচীলৈ আমন্ত্ৰণ কৰি আনিছে আৰু বিশেষকৈ নাৰী শিক্ষা তথা বৰ্তমান সমাজ ব্যৱস্থাৰ ওপৰত এক সুন্দৰ আলোচনা চক্ৰৰ দৰে পৰিৱেশ সৃষ্টি কৰিছে আৰু মাদ্ৰাসাত বিভিন্ন দেশ বিৰোধী কাম কাজৰ প্ৰশিক্ষণৰ দৰে ব্যৱস্থা চলা হয় হয়নে এইটো বাস্তৱ সত্য কথা কোনোবাই বেয়া পাওক কোনোবাই ভাল পাওক মই কথাখিনি কৈছোঁ আজি
বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ বাহিৰে অন্য সম্প্ৰদায়ৰ মানুহখিনি আমাৰ অন্য সম্প্ৰদায়ৰ ভাইসকলক এনেকুৱা এটা ধাৰণা দিব বিচৰা হৈছে যে আসলে মাদ্ৰাছা বোলা শব্দটোৰ দ্বাৰা মুছলমানসকলে বিশেষকৈ এনেকুৱা কিছুমান শক্তিৰ সৃষ্টি কৰে যি শক্তিয়ে এতিয়া বা ভৱিষ্যত দিনত অইন ধৰ্মৰ বিৰুদ্ধে কাম কৰিব এনেকুৱা এটা নেৰেটিভ প্ৰপাগাণ্ডা সৃষ্টি কৰিব বিচাৰিছে মই ধন্যবাদ জ্ঞাপন কৰিছো তালিমুল কুৰান হাফিজা মাদ্ৰাছাৰ বিষয়ববীয়াসকলক বা এই অঞ্চলৰ ৰাইজক এই যিবিলাক অপশক্তিয়ে সমাজত বিভাজন সৃষ্টি কৰাৰ উদ্দেশ্যে সমাজখন হিন্দু মুছলমানৰ নামত ভাগ ভাগ কৰাৰ উদ্দেশ্যে সমাজত ভাতৃত্বভাৱ শেষ কৰাৰ উদ্দেশ্যে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টি কৰাৰ উদ্দেশ্যে বিভিন্ন ধৰ্মৰ মানুহৰ মাজত অবিশ্বাসৰ ভাৱ সৃষ্টি কৰাৰ উদ্দেশ্যে যে বিভিন্ন ধৰণৰ অপচেষ্টা কৰি আছে সেই শক্তিসকলক মই ভাবো এই জাৰগাঁৱৰ এই ইছলামিক কনফাৰেন্সৰ পৰা এনেকুৱা এটা মেছেজ দিয়া হৈছে সকিয়নি দিয়া হৈছে যে আচলতে মাদ্ৰাছাত প্ৰকৃততে সত্যৰ সন্ধান চলে মাদ্ৰাছাত প্ৰকৃততে জ্ঞানৰ অন্বেষণ চলে আৰু এই মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰীয়ে এই মাদ্ৰাছাৰ লগত জড়িত হৈ থকা বিষয়ববীয়াসকলে ৰাজপথলৈ ওলাই গৈ সমাজত যিবিলাক কুসংস্কাৰ চলি আছে মদ ভাং ড্ৰাগছ বা দেশক কেনেকৈ ভাল পাব লাগে সেই এক বাতাবৰণ আজি এই অঞ্চলত সৃষ্টি কৰিছে মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু মই ভাবো একে এখন সেমিনাৰ আজি কিছুদিন যোৱা পৰহি পৰ্বতজোৰাত অনুষ্ঠিত হৈছিল একে ধৰণৰ সেমিনাৰ আজি ইয়াত অনুষ্ঠিত হৈছে মই ভাবো আজিৰ তাৰিখত গোটেই অসমত বৰ্তমান সময়খিনিত গোটেই অসমত প্ৰায় প্ৰতিখন সংখ্যালঘু মুছলমান অধ্যুষিত গাঁৱত বা অঞ্চলত এনেকুৱা ধৰণৰ ধৰ্ম সভা কিন্তু অনুষ্ঠিত হৈ আছে মই ইয়াৰ পৰা এপিএমচিৰ সভাপতি হিচাপে বা এজন সাধাৰণ মুছলমান যুৱক হিচাপে মই আহ্বান জনাব বিচাৰিছো সমগ্ৰ অসমৰ যিমান ধৰ্ম সভা বা জলসা পৰিচালনা সমিতি আছে আপোনালোকে আয়োজন কৰা প্ৰত্যেকখন জলসা প্ৰত্যেকখন ধৰ্ম সভাত সমাজৰ সমস্যাসমূহ এনেকৈ মুকলিভাৱে আলোচনাৰ কাৰণে এখনকৈ আলোচনা চক্ৰৰ ব্যৱস্থা কৰক আৰু তাত অকল আমাৰ মুছলমান বুদ্ধিজীৱী বা মুছলমান দল সংগঠন নেতাই নহয় গোটেই অসমত যিখিনি গণতন্ত্ৰত বিশ্বাসী সমাজখন একত্ৰিত কৰি ৰখাত বিশ্বাসী যিখিনি বুদ্ধিজীৱী আছে সমাজৰ হৈ কাম কৰা ব্যক্তি আছে সকলোকে আমন্ত্ৰণ কৰি আনাও আমি গোটেই অসমত দেখুৱাই দিওঁ যে মাদ্ৰাছা শিক্ষাৰ জৰিয়তেও সমাজখন আমি বহু দূৰলৈকে আগবঢ়াই লৈ যাব পাৰোঁ আজি বিভিন্ন সময়ত মাদ্ৰাছা শিক্ষাক লৈ বিভিন্ন প্ৰশ্ন কৰা হৈছে মাদ্ৰাছাসমূহ বন্ধ কৰি মই এই দুটামান মাত্ৰ ৰাজনৈতিক কথা প্ৰসংগ কাৰণে ক'ব লগা হৈছে যে মাদ্ৰাছা চৰকাৰে বন্ধ কৰি দিব পাৰে মাদ্ৰাছা চৰকাৰে বন্ধ কৰি দিছে চৰকাৰী মাদ্ৰাছা 1934 পৰা অসমত যি মাদ্ৰাছা চলি আছিল চৰকাৰী মাদ্ৰাছা সেইখিনি চৰকাৰে বন্ধ কৰিছে কিন্তু অসম তথা ভাৰতবৰ্ষৰ মুছলমানসকলৰ দান বৰঙণিৰে ভাৰতৰ সংবিধানে দিয়া যি সংবিধান প্ৰদত্ত অধিকাৰ অনুসৰি যি অসমত বা ভাৰতবৰ্ষত এই ধৰ্মীয় মাদ্ৰাছাসমূহ আছে কোনো হিমন্ত বিশ্ব শৰ্মাই কিন্তু সেই মাদ্ৰাছা বন্ধ কৰিব নোৱাৰে এইটো স্পষ্ট কথা আজি মাদ্ৰাছাক লৈ যিমানে ৰাজনীতি নকৰক কিয় আমি ঐক্যবদ্ধ হৈ আছো সংবিধানৰ প্ৰতি কাৰণ আমি ভাৰতীয় আমি মুছলমান আৰু ভাৰতৰ সংবিধানে প্ৰত্যেকজন বা প্ৰত্যেকটো ধৰ্মৰ জাতি জনগোষ্ঠীৰ মানুহক নিজৰ ধৰ্মীয় বিশ্বাস অনুসৰি আগবাঢ়ি যোৱাৰ এক অধিকাৰ দিছে আমি সংবিধানখন কেনেকৈ পাইছো এনেকুৱা অনুষ্ঠানসমূহত সংবিধানৰ বিষয়ে আলোচনা হ'ব লাগিব আমি সংবিধান কেনেকৈ পাইছো ভাৰতে যি 200 বছৰীয়া স্বাধীনতা সংগ্ৰাম ইংৰাজৰ বিৰুদ্ধে যুঁজিছিল সেই স্বাধীনতা সংগ্ৰামত কোনো এক নিৰ্দিষ্ট চিন্তাধাৰা বা নিৰ্দিষ্ট এক আদৰ্শৰ দ্বাৰা সেই স্বাধীনতা সংগ্ৰাম পৰিচালিত হোৱা নাছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামত বিভিন্ন জাতি বিভিন্ন জনগোষ্ঠী বিভিন্ন ভাষা ভাষী বিভিন্ন ধৰ্মাৱলম্বী মানুহৰ চিন্তা আৰু চেতনাৰ এক সমন্বিত ৰূপ প্ৰকাশ পাইছিল জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সৰ্বস্তৰৰ জনগণে ঐক্যবদ্ধভাৱে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিয়ে স্বাধীনতা লাভ কৰিছে আজি সেই যে আমি বিভিন্ন জাতি জনগোষ্ঠী যে একত্ৰিত হৈ আমি ইংৰাজৰ বিৰুদ্ধে যুঁজিছো ভাৰতীয় জাতি হিচাপে যুঁজিছো তাৰ ফল হিচাপে আমি স্বাধীনতা পাইছো আৰু সেই যুঁজক প্ৰতিনিধিত্ব কৰি আমি পাইছো কি সংবিধান য'ত কোৱা হৈছে যে আমি ভাৰতবৰ্ষৰ মানুহে ভাৰতখনক এখন ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক সমাজ কল্যাণকামী
এখন ধর্মনিরপেক্ষ দেশ হিসেবে গড় দিম, সার্বভৌম দেশ হিসেবে গড় দিম। আর ভারতের সংবিধানখন আরম্ভ হয়েছে উই দ্য পিপল অফ ইন্ডিয়া, আমি ভারতবর্ষের মানুহে। আর সেই উই দ্য পিপল অফ ইন্ডিয়া, আমি ভারতবর্ষের মানুহ নরেন্দ্র মোদীও অন্তর্ভুক্ত হয়েছে, আপোনালোকৰ চারগাঁওর অঞ্চলের আটাইতকৈ দৰিদ্ৰ মানুহজন হয়ে একে শাড়িতে অন্তর্ভুক্ত হয়েছে। সেইকাৰণে মই কৈছো, বুকত সাহস ৰাখি সংবিধানৰ ভিতৰত থাকি আপোনালোকে আপোনালোকৰ কাম কৰি যাওক, চৰকাৰে আমাক ভয় খুৱাব নোৱাৰে, স্পষ্টকৈ কৈ দিছো। মই আজি মাদ্ৰাছাৰ বিৰুদ্ধে কথা কোৱা হয়, মই প্ৰশ্ন কৰিব বিচাৰো সেই শক্তিসমূহ, আপোনালোকে দাৰুল উলুম দেওবন্দকে কি প্ৰশ্ন কৰিব নেকি? দাৰুল উলুম দেওবন্দ কি বন্ধ কৰি দিব নেকি? উত্তৰ প্ৰদেশৰ সাহাৰনপুৰত যি দাৰুল উলুম দেওবন্দ মাদ্ৰাছা আজি জিলিকি আছে, সেই দাৰুল উলুম দেওবন্দৰ পৰা এটা সময়ত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব প্ৰদান কৰা হৈছিল। হাজাৰ হাজাৰ লাখ লাখ ওলামাই, হাজাৰ হাজাৰ লাখ লাখ ওলামাই দিল্লীৰ পৰা আৰম্ভ কৰি উত্তৰ ভাৰতৰ ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰি ফাঁচি কাঠত তুলিছিল। এই ইতিহাস ভারতের ইতিহাস। আজি কোনোবা রাজনৈতিক শক্তি আমার মাজত আহি এনেকুৱা এক বাতাবরণ সৃষ্টি করে দিব বিচাৰিছে যে মুসলমান সকল যেন ভারতীয় নহয়, মুসলমান সকলকে খুকিয়া জাতি হিসাবে কব বিচাৰে। হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে স্পষ্ট কৰি দিছে যে মুসলমানের রাজনৈতিক অনুগত্য সেইজন ব্যক্তি যিখন দেশৰ নাগৰিক, য'ৰ বাসিন্দা, সেই ৰাষ্ট্ৰৰ প্ৰতিয়ে আৰু দেশৰ প্ৰতি দেশপ্ৰেম তেওঁৰ মৌলিক কৰ্তব্য। হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে কৈ যোৱা কথা, হয়নে নহয়? আজি ভারতীয় জাতি কোনো এটা নির্দিষ্ট ক্ষুদ্র জাতি নহয়, ভারতীয় জাতি প্রকৃত অর্থে এক মহাজাতি। এই ভারতীয় জাতির মূল বৈশিষ্ট্য হল বিভিন্ন সংস্কৃতি, বিভিন্ন ধর্মের পৰা উপাদান সংগ্রহ করে এক নির্দিষ্ট জাতি